প্ৰেম নে অপহৰণ সেয়া এক ঘন ৰহস্য। সম্পাদিকা প্ৰেমত পৰি পলাই যোৱাত ঘোৰ সমস্যাত পৰিছে আত্মসহায়ক গোটৰ সদস্য। সন্ধান নাই আত্মসহায়ক গোটৰ সম্পাদিকা বাইদেউৰ। আত্মসহায়ক গোটৰ ৬৭,০০০ টকালৈ পৰপুৰুষলৈ পলাই গ'ল পপী বৰা। তাকে লৈ প্ৰেমিকা পপী আৰু প্ৰেমিক ছফিকুলৰ ছিঙিছে তৰানৰা। কাৰণ প্ৰেমৰ সম্পৰ্ক বহুদিনৰে পৰা। ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ লেংটেং ৰেকা পাহাৰত। আত্মসহায়ক গোটৰ ৬৭,০০০ টকালৈ পৰপুৰুষলৈ পলাই গ'ল গোটৰ সম্পাদিকা বাইদেউ। ফলত বেংকৰ ঋণৰ কিস্তি পৰিশোধ কৰিব নোৱাৰি এতিয়া বিপদত পৰিছে মহিলা আত্মসহায়ক গোটৰ আন সদস্যা। এইফালে ২ সন্তানৰ মাতৃ নিৰুদ্দিষ্ট মহিলাগৰাকীয়ে অন্য পুৰুষলৈ পলাই গৈ ধৰ্ম পৰিৱৰ্তন কৰাৰ খবৰে ব্যাপক চাঞ্চল্যকৰ সৃষ্টি কৰিছে। লাভ জেহাদ, অপহৰণ নে প্ৰেম? আত্মসহায়ক গোটৰ ধন লৈ উধাও গোটৰ সম্পাদিকাৰ। পৰপুৰুষলৈ পলাই গৈ ধৰ্ম পৰিৱৰ্তন কৰিলে ২ সন্তানৰ মাতৃয়ে। বেংকৰ ঋণৰ কিস্তি পৰিশোধ কৰিব নোৱাৰি এতিয়া বিপদত পৰিছে কলিয়াবৰৰ চালনা আৰক্ষীৰ চকীৰ অধীনস্থ লেংটেং ৰেকা পাহাৰৰ ৰূপজ্যোতি আত্মসহায়ক গোটৰ এইসকল সদস্যা। কাৰণ গোটৰ ঋণৰ কিস্তিৰ বাবে জমা ৰখা ৬৭,০০০ টকালৈ উধাও হ'ল সম্পাদিকা বাইদেউ। যোৱা ৭ মাৰ্চত কলিয়াবৰৰ মিছাষ্ট চেণ্ট্ৰেল বেংকত ধনখিনি জমা দিবলৈ বুলি ওলাই আহিছিল ৰূপজ্যোতি আত্মসহায়ক গোটৰ সম্পাদিকা এইগৰাকী পপী বৰা। কিন্তু তাৰ পিছৰে পৰা সন্ধানহীন ২ সন্তানৰ মাতৃ পপী বৰা। বহু অনুসন্ধানৰ পিছত খবৰ ওলাল আত্মসহায়ক গোটৰ ধন লৈ ৰূপহীহাটৰ ছফিকুল ইছলামলৈ পলাই গ'ল সম্পাদিকা বাইদেউ পপী বৰা। ফলত আৰক্ষীৰ কাষ চাপিছে গোটৰ নিৰুপায় সদস্যাসকলে। ইফালে নিৰুদ্দিষ্ট মহিলাগৰাকীৰ স্বামীয়েও নগদ ধনসহ মহিলাগৰাকী সন্ধানহীন হোৱাৰ লগতে ৰূপহীহাটৰ ছফিকুল ইছলাম অৰ্থাৎ ছফিকুল ইছলামে অপহৰণ কৰি নিয়াৰ অভিযোগ উত্থাপন কৰি হালনা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। আনহাতে ছফিকুল ইছলামলৈ পলাই গৈ পপী বৰাই ধৰ্ম পৰিৱৰ্তন কৰি নিজৰ নাম চুলতানা বেগম বুলি সামাজিক মাধ্যমযোগে ইতিমধ্যে প্ৰচাৰ হোৱাত এয়া লাভ জেহাদৰ ঘটনা বুলিও সন্দেহ ঘনীভূত হৈছে। তেনেস্থলত মহিলাগৰাকীৰ পৰা ধন ঘূৰাই আনিবলৈ আৰক্ষীক দাবী উত্থাপন কৰিছে ঋণৰ কিস্তি আদায় দিব নোৱাৰা আত্মসহায়ক গোটৰ সদস্যাসকলে। শুনক কি কয় আত্মসহায়ক গোটৰ সদস্যাসকলে। আপোনাৰ মাৰ্চ মাহৰ ৭ তাৰিখে ঘটিছে। আমাৰ লোনৰ দ্বিতীয় কিস্তিটো পপী বৰাই জমা দিবলৈ আহিছিলে। কিন্তু পিছত গম পালোঁ যে মানুহজনী বেংকতো অহা নাই, মিটিঙতো যোৱা নাই CLF-ৰ। মানে মানুহজনী টকাখিনি লৈ বেলেগ এজন মানুহৰ লগত পলাই গুচি গ'ল। ৬৭,০০০ টকা ৰূপজ্যোতি আত্মসহায়ক গোট। এতিয়া এটাই বিচাৰোঁ যে আমাৰ যিখিনি টকা লৈ গৈছে সেয়া আমাক ঘূৰাই দিয়ক। চালনা আৰক্ষীৰ ছাৰে কৈছে যে টকা পইচাৰ ক্ষেত্ৰত বোলে কেছ ৰেজিষ্টাৰ নহয়। হ'লেও ছাৰক আমি ৰিকুৱেষ্ট কৰিছোঁ যে মানুহজনীক আমাক বিচাৰি আনি দিয়ক, আমাৰ টকাখিনি যাতে আমি ঘূৰাই পাওঁ। এতিয়া আমাৰ ৰূপজ্যোতি গোটৰ আত্মসহায়ক গোটৰ ৰূপজ্যোতি নাম ৰূপজ্যোতি গোট, তাই ছেক্ৰেটাৰী। তাই মানে তাইৰ দায়িত্বটো পুৰা তাইৰ ওপৰতে থাকে যে তাই পইচা জমা দিব যোৱা বা লোন উঠাবলৈ যোৱা, ক'ৰবাত বোলে মিটিঙত যোৱা, তাইৰে দায়িত্ব, সম্পূৰ্ণ দায়িত্ব তাই আজি ৪-৫ বছৰ দিন ধৰি চলাই আছে। যেতিয়া বিশ্বাসত তাই হাততে দিলে বোলে ইমান দিনে যেতিয়া তাই উঠাই আছে, তাই টকা জমা দিয়ে, কিস্তি জমা দিয়ে, তাই যে এনেকুৱা কৰিব টকাখিনি লৈ যে পলাই যাব কোনোতো বিশ্বাস কৰা নাছিলে বা আমিও নাজানিছিলোঁ। আগদিনা টকাখিনি তাই হাতত দিলে, দিয়াৰ পিছতে তাই কি কৰিলে, পিছদিনা তাই কিস্তি জমা দিব আহিম বুলি কৈ, মিছালৈ আহিম বুলি কৈ, বেংকত আহিম বুলি কৈ তাই ওলাই আহিলে। তাই মিটিঙলৈও যোৱা নাই, ঘৰতো নগ'লে, তাই বেলেগ এটালৈ পলাই গুচি গ'ল। এতিয়া তাই য'তেই নাথাকক আহি তাই উপস্থিত হৈ পেলাই যাতে এই কিস্তি পইচা যিমানখিনি নিছে তাই আহি আমাক ভৰি দিয়ক, আৰু তাইৰ ভাগত যিমানটো কিস্তি দিবলগীয়া লোনটো যে ১,২০,০০০ টকা তাইৰ ভাগৰ কিস্তিটো, সেইটো তাই গোটেই কিস্তিটো দি থৈ যাব লাগিব। আমি বহুত কষ্ট কৰি এতিয়া এনেই আমি বাগানত পাত ছিগি পেলাই আমি কিস্তিৰ কাৰণে পইচা জমা কৰি থওঁ। কিন্তু এতিয়া ধৰক আমাৰ এতিয়া বাগানত পাতো নাই, এতিয়া হাজিৰা কৰি পেলাই আমি কিস্তি পইচা যে গোটাই থ'ম বা কিবা বেলেগ এটা কাম কৰি পেলাই যে কিস্তি পইচা গোটাই থ'ম, সেইটোও আমাৰ এতিয়া সুবিধা নাই।
গতিকে তাইতো জানিব লাগে বোলে মই এই মানুহকেইজনীৰ কিস্তিটো মই গৈছোঁ বা কিস্তি কিনানো কিয় লৈ যাম তাইতো অকণমান হ'লেও চিন্তা কৰিব লাগিছিলে গতিকে তাই য'তেই নাথাকক আহি টকাখিনি আমাক ঘূৰাই দিলে তাইৰ প্ৰতি আমাৰ একো আপত্তি নাই আৰু তাইৰ লগত ৰিষ্টা নাই আমাৰ মানে শেষত হ'বলৈ আৰু একো বাকী নাথাকিল পপি পৰকীয়া প্ৰেমত পৰিল আত্মসহায়ক গোটৰ টকা হৰিল তাৰ পাছত নিৰুদ্দেশ শেষত গোটৰ আন মহিলাসকল ঘোৰ বিপাঙত পৰিল